নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ লেসন নম্বৰ 5 আমাৰ কি দি আছে লেটস ৰাইট এ ষ্টৰী। ছাত্ৰ ছাত্ৰীসকল আমাক ইয়াত কৈছে কি এটা ষ্টৰী লিখিবলৈ কৈছে, কাহিনী এটা লিখিবলৈ কৈছে। তোমালোকে ছবিটো চোৱা, এই ছবিখন চাই আমাক কি এখন কাহিনী লিখিব লাগে। আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে এই পাৰ্টটিৰ যিবিলাক খালী ঠাই আছে আৰু যিবিলাক কুৱেশ্যন আছে সেইখিনি আমি ইয়াত আলোচনা কৰিম। প্ৰথমতে তোমালোকে ইয়াত কৈছে কি এইবিলাক যিবিলাক দিয়া আছে ৱাৰ্ডবিলাক এইবিলাক ক'ত কি বহিব আমাক লিখিব লাগে। যেনেকৈ কি দিয়া আছে হোৱাট ইজ দেয়াৰ ইন দ্য ফাৰ্ষ্ট পিকচাৰ। ইয়াত কৈছে কি দেয়াৰ ইজ এ টাইগাৰ ৰ'মিং ইন দ্য ফৰেষ্ট। ফাৰ্ষ্ট পিকচাৰত কি আছিল আমাৰ টাইগাৰে খোজকাঢ়ি আছিল ফৰেষ্টত। তাৰপিছত বি নম্বৰটো কৈছে হোৱাট ডু ইউ চি ইন দ্য ছেকেণ্ড পিকচাৰ। তোমালোকে ছেকেণ্ড পিকচাৰত কি দেখিছা দেয়াৰ ইজ দ্য ডিৰ গ্ৰেজিং ইন দ্য ফৰেষ্ট। ঠিক এনেকৈ চি নম্বৰটো চোৱা কি দিছে হোৱাট হেপেন ইন থাৰ্ড পিকচাৰ। দ্য টাইগাৰ চি এ ডিৰ গ্ৰেজিং। টাইগাৰে হৰিণটোক গ্ৰেজিং কৰাত চাই আছিল। হোৱাট ডাজ দ্য টাইগাৰ ডু ইন দ্য ফ'ৰ্থ পিকচাৰ। ইয়াত হ'ব দ্য টাইগাৰ ক্ৰুৱেলছ কুৱাইটলি টুৱাৰ্ডছ দ্য ড্ৰিন। ইয়াত হ'ব কি ডিৰ। তাৰপিছত তোমালোকে ই নম্বৰত হোৱাট ডাজ দ্য ডিৰ ডু ইন দ্য ফিফ্থ পিকচাৰ। দ্য ডিৰ বিকামছ এলাৰ্ট হি looks her and their end feels the presence in the tiger. এইটো আছে কি আমাৰ পেজ নম্বৰ 64ত। তাৰপিছত তোমালোকে পেজ নম্বৰ ঠিক কৈছে এফ নম্বৰত হোৱাট ডাজ দ্য ডিৰ ডু আফটাৰ ডেথ। ইয়াত তোমালোকে লিখিবা দ্য ডিৰ ৰান ভেৰি ফাষ্ট টু ছেভ হিজ লাইফ। হৰিণটোৱে জোৰেৰে দৌৰিছিল তাৰ জীৱনটো বচাৰ কাৰণে। যি নম্বৰ কি কৈছে হোৱেৰ ডাজ দ্য ডিৰ হাইড। দ্য ডিৰ হাইড হিমছেল্ফ ইন এ বুছ। এইচ নম্বৰত হোৱাট হেপেন ইন দ্য ইণ্ড। দ্য টাইগাৰ গোজ এৱে। তাৰপিছত তোমালোকে নাও ৰাইট অল আৱাৰ এনচাৰ্ছ টুগেদাৰ ইন এ sequence in your notebook. Your story is ready. এতিয়া তোমালোকে যিবিলাক চালা এই কিতাপ এই ছবিকেইটাত এইটো চাই আমাক কি কৰিব লাগে গিভ এ সুইটেবল টাইটেল টু দ্য ষ্টৰী। ইয়াত আমাক এটা কি লিখিব লাগে ষ্টৰী লিখিব লাগে। মই অলপ লিখি আনিছোঁ, তোমালোকে ইয়াৰ পৰা চাই অলপ লিখিব পাৰা, কিতাপত লিখি ল'ব পাৰিলে। তোমালোকে ষ্টৰীৰ নামটো কি দিবা দ্য ক্লেভাৰ ডিৰ, এটা চতুৰ হৰিণ। তাৰপিছত কি দিছে টক টু ইয়ৰ ফ্ৰেণ্ডছ এণ্ড ৰাইট দ্য টাইটেল হুইচ ইয়ৰ ফ্ৰেণ্ড হেভ গিভেন টু দেয়াৰ ষ্টৰী। তোমালোকে এই 4 লাইন ইয়াত লিখি দিবা পেজ নম্বৰ 65। তাৰপিছত তোমালোকে এক্টিভিটিছৰ কুৱেশ্যনখিনি আমাৰ এক্টিভিটি 1ত কি দিছে চুজ দ্য কাৰেক্ট এনচাৰ এণ্ড কমপ্লিট দ্য চেণ্টেন্স। ইয়াত তোমালোকে দিয়া আছে, মই পঢ়ি নাযাওঁ। ইয়াত তোমালোকে লিখিবা স্মল, তাৰপিছতো লিখিবা নাইট, তাৰপিছত লিখিবা বিজি আৰু তাৰপিছত লিখিবা কি তোমালোকে অপেণ্ড। একদম ধুনীয়াকৈ দিয়া আছে, তোমালোকে চাই কিতাপত লিখি ল'বা। এতিয়া তোমালোকে 3 নম্বৰ মেটচ দ্য ৱাৰ্ড হুইচ আৰ চিমিলাৰ ইন মিনিং। তোমালোকে ইয়াত মিলাব লাগিব কোনটাৰ মিনিংটো একে আছে, মানে চিমিলাৰ আছে। যেনেকুৱা উই আছে কি টেনি, তাৰপিছত আছে কি লিচেন মানে হেয়াৰ, লিচেন মানে শুনা, হেয়াৰ মানে শুনা, লুক মানে দেখা, ৱাচ মানে চোৱা, ফৰেষ্ট জংঘল একে বস্তু, কল কেৰি। সেইকাৰণে তোমালোকে এইবিলাক মিলাই ল'বা। 4 নম্বৰটো ৱৰ্ক ইন গ্ৰুপ, ফাইল ইন দ্য গেপছ এণ্ড কমপ্লিট দ্য পয়েম, চাম ৱাৰ্ড আৰ গিভেন বিল'। ইয়াতে কৈছে কি তোমালোকক কেইটামান ৱাৰ্ড দিয়া আছে, সেই ৱাৰ্ডখিনি চাই আমাক এই পেৰাগ্ৰাফবিলাক
ফিল আপ কৰিব লাগে একেবাৰে ধুনীয়া বস্তু প্ৰথমতে লিখিবা কি ইয়াত 10 লিটিল ফিংগাৰ 10 লিটিল নোজ সৰি নোজ নহয় টয়েছ 2 লিটিল আইজ এণ্ড 1 লিটিল নোজ ইয়াত এই কবিতাটো মানে মাকে সৰু ল'ৰাটোক কৈ কৈ খুৱাই আছে 10 লিটিল ফিংগাৰ্ছ 10 লিটিল টয়েছ 2 little eye ear and 1 little nose 2 little eyes that shine so bright and 1 little mouth to kiss mother good night মানে মাকে ল'ৰাটোক বা কেঁচুৱাটোক ৰাতি এনেকৈ কৈ কৈ শুৱাই আছে তাৰপিছত তোমালোকে আহা ৰিড দ্য ফলোয়িং চেণ্টেন্স টু আস্ক কুৱেশ্যন টু গেট দিছ এজ এনচাৰ 1 ইজ ডান ইয়াত এটা কৰি দিয়া আছে আৰু বাকীখিনি আমাক কৰিব লাগে যেনেকৈ কি দিছে মাই নেম ইজ নিতিন ইয়াত ক'ব কি হোৱাট ইজ ইয়ৰ নেম মানে ইয়াত এনচাৰটো দিয়া আছে আমাক কুৱেশ্যনটো লিখিব লাগে যেনেকুৱা বি নম্বৰ কি দিছে আই এম 10 years old ইয়াৰ কুৱেশ্যন নম্বৰ কি হ'ব হাউ অল্ড আৰ ইউ চি নম্বৰ দি আছে ওৱান নাইট সামৱান নকড এট দ্য ডোৰ এনচাৰটো কি হ'ব কুৱেশ্যনটো knocked at the who knocked at the door I opened the door yet is a who opened the door I felt very happy to see dog how did you feel to see the dog tar pichot ha 6 numberot make the following sentence into question to get yes no as an answer 1 is done ইয়াত আমাক এটা দিয়া আছে তোমালোকে বাকিটা কৰিব লাগে yes নিতিন ইজ ওপেন দ্য ডোৰ এনসাৰটো কি হ'ব ইজ নিতিন ওপেন দ্য ডোৰ তাৰপিছত আহা বি নম্বৰ নো এ ডগ কেন নট নক এট এ ডোৰ উত্তৰটো হ'ব কেন এ ডগ নক এট এ ডোৰ চি নম্বৰটো আছে কি yes এ লিটিল ডগ ৱাচ scratching the door with its paws was a little dog scratching the door yes I brought it inside answer to কি হ'ব do you bring it inside এটো আমাৰ আছে কি 68 নম্বৰ পেজত তাৰপিছত আহা তোমালোকে 7 নম্বৰ কোৱেশ্চন হৈছে কি put the words below in the correct order to make sentence begin each sentence with a capital letter ইয়াত কৈছে কি আমাক ইয়াত কেইটামান ওয়ার্ড দি আছে এই ওয়ার্ডৰে আমাক সেন্টেন্স সজাব লাগে যেনেকুৱা প্ৰথমত কি দি আছে হি হ্যাপি অর was he happy এনেকৈ আমাক সজাব লাগিব যেনেকৈ বি নম্বৰত দি আছে কি ইয়োৰ বুক where is your book go you are when you are going are old you who how old are you same এনেকৈ বস্তুবিলাক সেন্টেন্সখিনি ওলটা পালটাকৈ দিয়া আছে ওয়াৰ্ডবিলাক তোমালোকে ইয়াৰ চাই মিলাই ল'বা কিতাপত লিখি ল'বা তাৰপিছত আহা লেটস কমপ্লিট দ্য পোয়েম উইথ ৰাইমিং ওয়ার্ডস চুজ ফ্ৰম দ্য অপশন ইয়াত আমাক ৰাইমিং ওয়ার্ড চুজ কৰি এটা পোয়েম লিখিব লাগে যেনেকুৱা কি দিছে ইয়াত 8 লিটিল fingers standing up tall 2 little eye ear to hear mommy call এটো হ'ব আমাৰ কল তাৰপিছতো হ'ব এটো হ'ব আমাৰ ৰ তোমালোকে খালি ঠাইবিলাক এনেকৈ লিখি ল'বা 9 নম্বৰ কি দিছে সোৱা এবাৰ এটো সেভ এনেকৈ এটা পোয়েম পুৰ কৰিব লাগে তোমালোকে ইয়াত দিয়া মতে কিতাপত বহি ইয়াত দিয়া মতে কিতাপত যিবিলাক খালি ঠাই দিয়া আছে সেইখিনি তোমালোকে পুৰ কৰি ল'বা once upon a time there was a scup seller he moved from place to place one day he went to the market to sell his cups after some time he was tired so he sat under tree and fell asleep
তাৰপিছত আহা তোমালোকে এ ট্ৰপ অফ মাংকি মানে এটা মাংকিৰ জাক বহুতকেইটা মাংকি একেলগে থাকিলে কি কয় এ ট্ৰপ অফ মাংকি মাংকিজ কাম টু দ্য প্লেচ দে টুক এৱে দ্য কাপছ ৱেন দ্য কাপ সেলাৰ wake up he saw that his cup were gone তাৰপিছত আহা তোমালোকে he looked her and saw a few monkeys with the cups one on the tree ইয়াতে কৈছে কি যে এটা কাপ সেলাৰে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈ কাপ সেল কৰি আছিল কিন্তু এদিন কি এজাক মাংকি আহি তাৰ কাপবিলাক সকলোবিলাক লৈ গ'ল সেইটো এটা কাহিনী বনাই দিছে এই কাহিনীটো তোমালোকে এনেকৈ চাই নিজে পঢ়িবা আৰু পাৰিলে এইবিলাক কিতাপত লিখি ল'বা তাৰপিছত আহা তোমালোকে 10 নম্বৰত আহা 10 নম্বৰত এ ব্ল্যাক এছ কোল তোমালোকে লিখিবা ইয়াত কি ভেৰি ব্ল্যাক কোল কেনেকুৱা ভেৰি ব্ল্যাক এছ হোৱাইট এছ স্নো এইটো তোমালোকে লিখিবা ভেৰি হোৱাইট এছ প্ৰাউড এছ পিকক ইয়াত লিখিবা ভেৰি প্ৰাউড তোমালোকে এইবিলাক চাই এনেকৈ লিখি ল'বা আমাৰ পেজ নম্বৰ কিমান আছে 71 নম্বৰ পেজত তাৰপিছত তোমালোকে আহা 11 নম্বৰ ঠিক আছে কি অপশ্যনবিলাকত তোমালোকক ইয়াত চাই দিয়া আছে ইয়াত এইখিনি চাই আমাক ইয়াত লিখিব লাগে ইয়াত লিখি লৈ আহিছোঁ মই যেনেকুৱা এ নম্বৰটো দিয়া আছে ঠিক এনেকৈ বি নম্বৰটো তোমালোকে চাই লিখিবা এছ হোৱাইট এছ স্নো এ প্ৰাউড এছ এ পিকক এছ ব্ৰেভিয়াছ এ টাইগাৰ এনেকৈ তোমালোকে লিখি ল'বা তাৰপিছত এইটো আহা ইয়াত তোমালোকে মিলাব লাগে কেনেকৈ মিলাব লাগে মই ইয়াত লৈ আহিছোঁ একেবাৰে ধুনীয়াকৈ মিলাই এইটো এটা হয় তাৰপিছত আহা এইটো এটা হয় যিবিলাক দগাই দিয়া আছে সেইবিলাক ৱাৰ্ড তোমালোকে চাই প্ৰথমতে নিজে ট্ৰাই কৰিবা তাৰপিছত নোৱাৰিলে ইয়াতে চাই ট্ৰাই কৰিবা ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পায়ে থাকিবা আৰু বাকীবিলাক ছাবজেক্টৰ ভিডিঅ' তোমালোকে এইটো চেনেলতে পাই থাকিবা চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ তোমালোকে ভালকৈ পঢ়িবা